নমস্কাৰ টাইমলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছৰ নেতা মুছলমানৰ ভোট লৈ এমপি আৰু বিধায়ক হৈছে আৰু বৰ্তমান সময়ৰ সেই সকল লোকে মুছলমানক চিনি নাপাও বুলি কৈছে আৰু ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব ২৬ৰ নিৰ্বাচনত কংগ্ৰেছক যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব সমান্তৰালকৈ জাতীয় নেতা ৰেজাউল কৰিমক কৰা অপমানৰো যোগ্য প্ৰত্যুত্তৰ দিব মুছলমান সমাজে স্পষ্টকৈ কৈছে ২৬ৰ নিৰ্বাচনত কংগ্ৰেছক নিষিদ্ধ কৰা হ'ব সংখ্যালঘু অঞ্চলত সমান্তৰালকৈ ভোট বৰ্জন কৰা হ'ব কংগ্ৰেছক সংখ্যালঘুৱে ভোট নিদিও বুলি উল্লেখ কৰিছে সংখ্যালঘুৰ ভোট হেৰুৱাব নেকি কংগ্ৰেছে বৰ্তমান সময়ত প্ৰশ্ন উত্থাপন হৈছে মুছলমান লোক বৰ্তমান ক্ষুভিত হৈ পৰিছে কংগ্ৰেছক লৈ আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো ডাঙৰ খবৰ টাইম এইট বিগ ব্ৰেকিং কংগ্ৰেছৰ নেতা মুছলমানৰ ভোট লৈ এমপি বিধায়ক হ'ব আৰু তেওঁলোকেই মুছলমানক চিনি নাপাওঁ বুলি ক'ব ইয়াৰ কিন্তু যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব ইয়াৰ প্ৰতিগৰাকী মুছলমানে কৈ আছে মুছলমান কোন হয় আগন্তুক নিৰ্বাচনত দেখুৱাই দিয়া হ'ব প্ৰতিগৰাকী মুছলমানে হুংকাৰ প্ৰদান কৰিছে কংগ্ৰেছৰ বিৰুদ্ধে সংখ্যালঘুৰ ক্ষোভ প্ৰতিগৰাকী সংখ্যালঘুৱে ক্ষোভ উজাৰিছে ২৬ৰ নিৰ্বাচনত কংগ্ৰেছক ভোট নিদিয়াৰ হুংকাৰ দিছে ২৬ৰ নিৰ্বাচনত কংগ্ৰেছক ভোট দিয়া নহ'ব সংখ্যালঘু অঞ্চলত নিষিদ্ধ কৰা হ'ব কংগ্ৰেছে ৰেজাউল কৰিমক কৰা ব্যৱহাৰ বা অপমানক লৈ ক্ষুণ্ণ হৈ পৰিছে প্ৰতিগৰাকী সংখ্যালঘু ৰাইজ ২৬ৰ নিৰ্বাচনত কংগ্ৰেছক জিকিবলৈ দিয়া নহ'ব ইয়াক সংখ্যালঘুৰ হুংকাৰ সংখ্যালঘু এলেকাত কংগ্ৰেছক নিষিদ্ধ ঘোষণা কৰা হ'ব ২৬ৰ নিৰ্বাচনৰ প্ৰাক্ষণত কংগ্ৰেছলৈ ডাঙৰ খবৰ আহি পৰিছে সংখ্যালঘুৰ ভোট হেৰুৱাব নেকি দেৱব্ৰত শইকীয়া প্ৰদ্যুৎ বৰদলৈ গৌৰৱ গগৈলৈ ক্ষোভ উজাৰিছে জাতীয় সংগঠন কৰা ব্যক্তিক কৰা অসন্মান বা অপমানৰ প্ৰত্যুত্তৰ দিব প্ৰতিগৰাকী মুছলমান ৰাইজ অবিহনে কংগ্ৰেছৰ কোনো অস্তিত্বই নাই বৰ্তমান সময়ত কংগ্ৰেছৰ মূল শিপাডাল মুছলমান ৰাইজে ধৰি আছে যদি মুছলমান ৰাইজ আঁতৰি আহে কংগ্ৰেছৰ অস্তিত্ব নাইকিয়া হ'ব গতিকে মুছলমান ৰাইজে কংগ্ৰেছ দল বৰ্জন কৰক এই আহ্বান সংখ্যালঘু সংগঠনৰ ২৬ৰ নিৰ্বাচনত সকলো চাই লোৱা হ'ব বুলি উল্লেখ কৰিছে প্ৰতিগৰাকী মুছলমানে এনেকৈ কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে ভোট নিদিও বুলি উল্লেখ কৰিছে ৰেজাউল কৰিম চৰকাৰক কংগ্ৰেছে কৰা অপমানক লৈ প্ৰতিগৰাকী মুছলমান ৰাইজ ক্ষুণ্ণ হৈ পৰিছে সকলোৱে এনেকৈ ক্ষোভ উজাৰিছে স্পষ্টকৈ কৈছে ২৬ৰ নিৰ্বাচনত কংগ্ৰেছক ভোট দিয়া নহ'ব কংগ্ৰেছৰ বিৰুদ্ধে এনেকৈ সংখ্যালঘুৱে ক্ষোভ উজাৰিছে প্ৰতিগৰাকী মুছলমানে স্পষ্টকৈ কৈছে কংগ্ৰেছ ত্যাগ কৰিম কংগ্ৰেছক ভোট নিদিওঁ মুছলমানৰ ভোট লৈ কংগ্ৰেছে নিজৰ ভেটি ৰখাই আছে মুছলমানৰ ভোট লৈ কংগ্ৰেছে নেতা হৈছে কংগ্ৰেছৰ নেতা বিধায়ক হৈছে এমপি হৈছে আৰু তেওঁলোকে মুছলমানক চিনি নাপাওঁ বুলি কৈছে বছৰ ধৰি মুছলমানৰ ভোট লৈ মুছলমানক শোষণ কৰি আহিছে কংগ্ৰেছ দলটোৱে আৰু বৰ্তমান সময়ত প্ৰতিগৰাকী মুছলমান সজাগ হৈছে মুছলমানে কৈছে স্পষ্টকৈ কৈছে ২৬ৰ নিৰ্বাচনত কংগ্ৰেছক ভোট নিদিওঁ ২৬ৰ নিৰ্বাচনৰ সময়ত কংগ্ৰেছে মুছলমানৰ ভোট হেৰুৱাব পাৰে সংখ্যালঘু সমষ্টিটো কংগ্ৰেছৰ ভেটি উচন হ'ব পাৰে আমাৰ ওচৰত কেইবাটাও মন্তব্য আছে কি মন্তব্য কৰিছে সংখ্যালঘু সংগঠনে দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ হয় ইতিমধ্যে সমগ্ৰ অসমৰ মাজত এটি তোলপাৰ লগা বিষয় হৈছে সদ্য পদত্যাগী আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া আৰু ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া আমছু পদত্যাগ কৰি পেলাই ইতিমধ্যে আপোনালোকে গম পায় যে কংগ্ৰেছ দলত যোগদান কৰিছিলে অতিকে আচৰিত আৰু পৰিতাপৰ বিষয় কংগ্ৰেছত যোগদান কৰাৰ পিছতেই ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া যিটো মন্তব্য কৰিছিল যে আপোনাৰ শিৱসাগৰক ধুবুৰী বনাব ধুবুৰীক শিৱসাগৰ বনাব অৰ্থাৎ সমন্বয়ৰ যি আলোচনা কৰিছিল যে আমাৰ সমগ্ৰ অসমৰ মাজত উজনি আৰু নামনি বুলি কথা নাই আমি সকলোৱে ঐক্যতাৰ বান্ধোনত থাকি আগুৱাই যাব লাগে আৰু অসমখনক বৰ অসম বনাই আমি আগুৱাই লৈ যাব লাগে তাৰপিছত বিভিন্ন দল সংগঠনে যি ধৰণৰ মন্তব্য কৰি পেলাই অসমৰ মাজত এটি অপ্ৰীতিকৰ কাৰ্য সৃষ্টি কৰিছে তেওঁলোকৰ হেঁচা বহন কৰিব নোৱাৰি কংগ্ৰেছ দলৰ এজন সাংসদ সংখ্যালঘু মিয়া মুছলমানৰ ভোট লৈ পেলাই জিকি দিল্লীত যোৱা এজন ব্যক্তি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই কৈ আছে ৰেজাউল কৰিম চৰকাৰ কোন তেখেতে চিনি নাপায় গতিকে ৰেজাউল কৰিম চৰকাৰ কোন তেখেতক আমি ইনশাআল্লাহ আগন্তুক সংসদীয় আপোনাৰ যি এমপি ইলেকশ্যন আমি তেখেতক দেখুৱাই দিম আৰু লগতে দেৱব্ৰত শইকীয়াই কৈছে যে তেখেতৰ বিৰোধী দলৰ উপদলপতি তেখেতে কৈছে যে ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া বিজেপিৰ এজেণ্ট
অতিকে আচৰিত নিন্দনীয় আৰু দুৰ্ভাগ্যজনক কথাটো হ'ল এইজন দেৱব্ৰত শইকীয়া ডাঙৰীয়াই এটা সময়ত কৈছিল যে মোৰ মা মনা কৰাৰ কাৰণে মই বিজেপিত যোৱা নাই, অৰ্থাৎ তেখেতে বিজেপিত গ'লে হয়। তেখেতে আপোনালোকে ভাবক যে তেখেত আচলতে যি মন্তব্য কৰিছে, ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া আপোনাৰ বিজেপিৰ এজেণ্ট নে দেৱব্ৰত শইকীয়া ডাঙৰীয়া বিজেপিৰ এজেণ্ট। আৰু তাৰ লগে লগে ৰাইজৰ দলৰ সন্মানীয় সভাপতি অখিল গগৈ ডাঙৰীয়াই কৈছে যে যিকোনো সময়ত মুখ্যমন্ত্ৰীৰ ওচৰত গ'লেই ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াক তেখেতক দেখা পায়। গতিকে মই প্ৰশ্ন কৰোঁ যে অখিল গগৈ ডাঙৰীয়া, যদি আপুনি যিকোনো সময়ত গ'লেই ৰেজাউল কৰিম চৰকাৰক দেখা পায়, তেন্তে আপুনিতো তাতকৈ আৰু বহুত ডাঙৰ আপুনি বিজেপিৰ এজেণ্ট। এয়া যে বিভিন্ন ধৰণৰ যিবোৰ মন্তব্য কৰিছে, আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা তীব্ৰ ভাষা আৰু নিন্দা জনাইছোঁ। আৰু আমি স্পষ্ট ভাষাত কৈছোঁ, যিসকল ব্যক্তি মুছলমানক লৈ পেলাই ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াক লৈ পেলাই কংগ্ৰেছত দুদিন থাকিব দিয়া নাই, তেখেতক ওলাই আহিবলৈ বাধ্য কৰাইছে, এই কংগ্ৰেছ দলক যাতে মুছলমান সংখ্যালঘু এৰিয়াত বৰ্জন কৰি পেলাই যিকোনো পলে প্ৰকাৰে যাতে কংগ্ৰেছ জিকিব নোৱাৰে, তাৰ কাৰণে আমি আহ্বান জনালোঁ। কাৰণ এটি জাতীয় সংগঠন কৰা ব্যক্তিক যিদৰে সন্মান কৰিব নাজানায়, জাতীয় সংগঠন কৰা এজন নেতাক যিদৰে আপোনাৰ অপদস্থ কৰিছে, প্ৰত্যেকটো অপদস্থৰ প্ৰতি উত্তৰ সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু বিভিন্ন সংখ্যালঘু দল সংগঠন আমি নিৰ্বাচনৰ সময়ত নিশ্চয় দিম। কংগ্ৰেছ দলটো সংখ্যালঘু মুছলমান বিৰোধী, কংগ্ৰেছ দলটো যে সংখ্যালঘু মুছলমান বিৰোধী তাৰ জ্বলন্ত উদাহৰণ ইতিমধ্যে আমি এই যোৱা 2-3 দিনত গম পাই গ'লোঁ। আচলতে এই দলটোৱে সংখ্যালঘুসকলক তাহানিৰ পৰাই তেওঁলোকে সৰ্বতো দিশত পংগু কৰি আহিছে। আৰু শেহতীয়াকৈ আমচুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া সম্পৰ্কে যি বিতৰ্ক আৰম্ভ কৰিছে, আৰু সেই বিতৰ্কৰ আলম লৈ কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু CLP লিডাৰ দেৱব্ৰত শইকীয়াই যি ধৰণৰ মন্তব্য তেখেতসকলে কৰা আৰম্ভ কৰিছে, এয়া অত্যন্ত দুৰ্ভাগ্যজনক। কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই জানি ৰখা ভাল, দেৱব্ৰত শইকীয়াই পাহৰি গৈছে নেকি যে তেওঁ যে বিৰোধী দলৰ দলপতি হৈ আছে। এই যে মুছলমান লোকসকলে ভোট দি MLA বনোৱা নেতাসকলৰ কাৰণেই, বিধায়কসকলৰ কাৰণেই দেৱব্ৰত শইকীয়া আজি বিৰোধী দলৰ দলপতি হৈ আছে। কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই তেওঁ নিজে অনুভৱ কৰক, নগাঁৱত যদি মুছলমান লোকসকলে ভোট দি দিলে হয়, কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে আজি সাংসদ হৈ নাথাকিলে হয়। দেৱব্ৰত শইকীয়াই যিবোৰ মন্তব্য তেখেতে ৰেজাউল কৰিম সম্পৰ্কে কৰিছে, এয়া অত্যন্ত দুৰ্ভাগ্যজনক। তেখেতক সকীয়াই দিছোঁ, এই ধৰণৰ মন্তব্য তেওঁলোকে কৰিব নালাগে। আমচুৰ সভাপতিক চিনি নাপায় প্ৰদ্যুৎ বৰদলৈয়ে, আমচুৰ সভাপতিক তেখেতে ৰেজাউল কৰিম চৰকাৰক চিনি নাপায়। এই ধৰণৰ কথা বতৰা কি সূচাইছে? আচলতে এই দলটোৰ স্পষ্ট, এই দলটোৰ ভিতৰৰ গোপন এজেণ্ডা মুছলমান বিৰোধী। কাৰণ বিগত সময়ত আমি দেখা পাইছোঁ যে এই দলটোৰ কাৰণে আজি গোটেই সমগ্ৰ অসমত মুছলমান লোকসকলৰ ওপৰত অত্যাচাৰ, অন্যায়মূলকভাৱে এই যে উচ্ছেদ কৰা হৈ আছে, কিহৰ কাৰণে কৰা হৈ আছে? আজিৰ তাৰিখত যিসকল লোকক উচ্ছেদ কৰা হৈ আছে, এই লোকসকলক উচ্ছেদৰ মূলত হ'ল কংগ্ৰেছ দল। কংগ্ৰেছে পূৰ্বে এই সমস্যাসমূহ তেওঁলোকে সৃষ্টি কৰি থৈ গৈছিল। মুছলমান লোকসকলৰ হিতৰ কোনো চিন্তা তেওঁলোকে কৰা নাই। বিভিন্নজনে কয় যে কংগ্ৰেছ দল মুছলমানৰ দল। আমিও কওঁ যে মুছলমান লোকসকল যদি কংগ্ৰেছত নাথাকে, কংগ্ৰেছ দলটো থাকিব জানো? কংগ্ৰেছ দলৰ কিবা অস্তিত্ব আছে নেকি? কংগ্ৰেছ দলটো মুছলমানৰ বাহিৰে বাকীসকলৰ সমৰ্থন আজিৰ তাৰিখত আছে নেকি? নাই। কিন্তু সেই দলটোৱে মুছলমান লোকসকলক তেওঁলোকে স্থান দিব নিবিচাৰে। সেই দলটোৱে, কংগ্ৰেছে মুছলমান লোকসকলৰ ভোট তেওঁলোকক লাগে, কিন্তু তেওঁলোকে স্থান দিব নিবিচাৰে। গতিকে এই আপোনালোকৰ জৰিয়তে অসমৰ মুছলমানক আহ্বান জনাইছোঁ, স্পষ্টভাৱে অনুৰোধ জনাইছোঁ, আহি থকা 26ৰ বিধানসভা নিৰ্বাচনত প্ৰত্যেকজন মুছলমানে কংগ্ৰেছ বৰ্জন কৰিব লাগে। কংগ্ৰেছ বৰ্জন কৰি আমি বিকল্প চিন্তা কৰিব লাগিব। এই দলটোক আমাৰ ধৰ্ম নহয়, কংগ্ৰেছ জন্ম হোৱাৰ পৰাই কংগ্ৰেছত ভোট দিব লাগে, কংগ্ৰেছত ভোট দি আহি আছে আমাৰ মানুহখিনি, মুছলমান লোকসকলে কংগ্ৰেছ ধৰি ৰাখিছে। ইয়াৰ পিছতো আজি যিসমূহ সমস্যাৰ সৃষ্টি হয়, উচ্ছেদৰ পৰা আৰম্ভ কৰি যিবোৰ সমস্যা মুছলমানৰ সৃষ্টি হয়, এই সমস্যাসমূহৰ ক্ষেত্ৰত তেওঁলোকে মাত নামাতে। তেওঁলোকক যদি সোধা যায়, তেওঁলোকে এটাই উত্তৰ দিব যে সংখ্যাগৰিষ্ঠ হিন্দুসকলে বেয়া পাব।